নমস্কাৰ আমি লেটছ এপ্ৰচলে সকলোকে স্বাগতম জনাইছো আমি ইতিমধ্যে দশমমানৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটো আলোচনা শেষ কৰিছো আৰু আলোচনাৰ শেষত আমি আজি তাৰ প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়ি যাব বিচাৰিছো অতি চমু প্ৰশ্ন ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো মংগোলীয় গোষ্ঠী প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ভাষিক সংমিশ্ৰণে সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল অসমীয়া ভাষা অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক কছাৰী চুতীয়া কোচ মেচ ডিমাচা দেউৰী মিচিং তিৱা কাৰ্বি বড়ো কাৰ্বি আদি আৰু বহুত আছে অসমৰ ভিন্ন ঠাই যিসকল জনগোষ্ঠীয় যিবিলাক জাতি জনগোষ্ঠী আছে যিবিলাক মংগোলীয় গোষ্ঠীৰ সেই গোটেইখিনিকে আচলতে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক বুলি কোৱা হয় আমি মাত্ৰ কেইটামান পৰীক্ষাৰ সন্দৰ্ভত আদি বুলি কৈ আমি কেইটামান বস্তু সোমাই দিয়া হৈছে তাৰ পাছত আমি যাম 2 নম্বৰ প্ৰশ্নলে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় অসমীয়া জনগোষ্ঠীৰ ধাৰক মানে অসমত পূৰ্বৰে পৰা কোনখিনি মানুহ বসবাস কৰি আছে আৰু কোনখিনি জনগোষ্ঠীৰ পৰা আচলতে এই যেটো অসম নামৰ ভূখণ্ডত পূৰ্বৰ পৰা কোনসকল লোক বসবাস কৰি আছিল সেই কথাটো জানিলে হ'ল একেখিনি মানুহে যিখিনি মানুহ অসমত মংগোলীয় জনগোষ্ঠী বুলি কোৱা হয় যিখিনি মানুহ অসমত অনাৰ্যমূলীয় বুলি কোৱা হয় আৰু সেই একেখিনি মানুহে অসমৰ জনগোষ্ঠীৰ ধাৰক বুলি কোৱা হয় তাৰমানে পূৰ্বৰ বাসিন্দা পূৰ্বৰ যিসকল লোক কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিল 1836 চনৰ পৰা 1873 চনলৈকে তাৰ পিছত আমি যাম চাহ উদ্যোগৰ কৰ্মীসকল কোন এওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ পাছত অসমৰ চাহ উদ্যোগৰ কৰ্মী ৰূপে মুছহৰ কুৰ্মী মুণ্ডা তেলেঙা যিসকল লোক অসমত থাকি গ'ল সেইসকলে চাহ উদ্যোগৰ কৰ্মী তেওঁলোক বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা কাইটো হেখৰ ফালে ব্ৰিটিছসকল অহাৰ পাছত অসমৰ সমাজ জীৱনৰ যেটো পৰিৱৰ্তন অৰ্থাৎ পাঠটোৰ একেবাৰে হেখৰ পেৰাগ্ৰাফতে গোটেইখিনি কথা আছে তথাপি আমি তাৰ পৰা কেইটামান উলিয়াই ইয়াত দি দিয়া হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি অলিখিত গৰখীয়া নাম অলিখিত মানে যিবিলাক লিখিত নাছিল নিচুকনি গীত নাও খেলুৱা গীতটো বেলেগ আই নাম বিয়া নাম বনগীত বিহুগীত দেহ বিচাৰ গীত মন্ত্ৰ সাহিত্য ডাকৰ বচন আদি মৌখিক সাহিত্য এইবিলাক মুখে মুখে চলি আহিছে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা অৰ্থাৎ অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্য মানে অসমত পূৰ্বৰে পৰা কোনসকল লোক বসবাস কৰিছিল মাজত কি কাৰণত কেনেকৈ জনপ্ৰব্ৰজিত হ'ল আৰু জনপ্ৰব্ৰজিত লোকসকলৰ সাংস্কৃতিক উপাদানৰ লগত থলুৱা অসমীয়া মানুহৰ সাংস্কৃতিক উপাদান সংমিশ্ৰণ হৈ কেনেধৰণে বাৰেৰহণীয়া সাংস্কৃতিক ইতিহাস সৃষ্টি হৈছিল সেই কথাটো ইয়াত ক'ব খুজিছে আৰু যথাৰ্থতে ক'বলৈ গ'লে আমি গোটেই পাঠটোৰ মূল যেটো বিষয়বস্তু সেই মূল বিষয়বস্তু এই প্ৰশ্নটোৰ ভিতৰতে সোমাই থাকে ইয়াত পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবলৈ হ'লে ইয়াৰ নম্বৰ আহে 4 অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে কথাষাৰ যুক্তিসন্মত মানৱ জীৱনৰ ইতিহাস প্ৰব্ৰজনৰ ইতিহাস বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন পথেদি অসমলৈ জনপ্ৰব্ৰজন আৰম্ভ হৈছিল ইয়াৰ আকাৰডাল বেছি হৈ আছে তদুপৰি অসম ভূমিত পূৰ্বৰে পৰা অনাৰ্যমূলীয় মানুহৰ আবাস ভূমি আছিল বড়ো মিচিং তিৱা কাৰ্বি ডিমাচা কছাৰী দেউৰী মেচ আদি অসমীয়া সংস্কৃতিৰ ধাৰক আছিল এই যে কৈছে মানৱ জীৱনৰ ইতিহাস প্ৰব্ৰজনৰ ইতিহাস পৃথিৱীত কোনো মানুহ আচলতে একে ঠাইতে বসবাস কৰি থকা নাই মানুহৰ যেনেকৈ আমি যদি প্ৰাচীন মানুহখিনি যদি চাওঁ আমি প্ৰাচীন অৰণ্যবাসী মানুহৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে এখন হাবিত বা এখন ঠাইত তেওঁলোক বসবাস কৰিছে দীৰ্ঘদিন ধৰি আৰু দীৰ্ঘদিন ধৰি বসবাস কৰাৰ পাছত সেই ঠাইত যদি তেওঁলোকৰ যেটো তেওঁলোকে ব্যৱহাৰ কৰা খাদ্য বা তেওঁলোকে থাকিব পৰাকৈ যদি ব্যৱস্থাটো সুচলৰ পৰা যদি কেনেবাকৈ অচল অৱস্থালৈ গুচি যায় তেতিয়া তেওঁলোকে ঠাই সলনি কৰিছিল অৰ্থাৎ স্থানান্তৰিত হৈছিল গতিকে পূৰ্বৰে পৰা মানুহৰ এই যেটো স্থানান্তৰিত প্ৰক্ৰিয়া অৰ্থাৎ মানুহে কোন ঠাইলৈ আচলতে স্থানান্তৰ হয় য'ত জীৱনৰ মৌলিক প্ৰয়োজনখিনি মানুহে সুন্দৰ ৰূপে অতিবাহিত কৰিব পাৰে সেইখিনি পাব পাৰে আৰু জীৱনটো য'ত সুন্দৰকৈ নিয়াব পাৰে সেই ঠাইলৈ মানুহ সদায় স্থানান্তৰিত হয় এটো মানুহৰ জীৱনৰ এটা সহজাত প্ৰবৃত্তি সেইকাৰণে মানুহে অৰণ্যবাসী দিনৰে পৰা সেই পূৰ্বৰ দিনৰে পৰা মানুহে একে ঠাইতে কেতিয়াও বসতি কৰা নাই আৰু সেই কাৰণে কোৱা হৈছে মানৱ জীৱনৰ ইতিহাস প্ৰব্ৰজনৰ ইতিহাস অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ
স্থানান্তৰিত যিটো প্ৰক্ৰিয়া সেই ইতিহাসটোৰ লগতে মানৱ জীৱনৰ ইতিহাসটো জড়িত হৈ আছে আৰু সেইকাৰণে বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন পথেদি অসমলৈ জনপ্ৰব্ৰজন আৰম্ভ হৈছিল আৰু এই যে জনপ্ৰব্ৰজন হৈ থকাৰ সময়ছোৱাত তেওঁলোকে অসমলৈ যেতিয়া জনপ্ৰব্ৰজন হৈছিল অসমত তেতিয়া পূৰ্বৰে পৰা এখিনি অনাৰ্যমূলীয় মানুহে বসবাস কৰি আছিল সেই মানুহখিনি আছিল বড়ো মিচিং তিৱা কাৰ্বি কোচ মেচ ডিমাচা আদিকে ধৰি এই জনগোষ্ঠীসকলে তাত বসবাস কৰি আছিল বিশেষত ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজন আৰম্ভ হৈছিল বিদেশী শত্ৰু হিচাপে যুদ্ধবন্দী হিচাপে ৰজাঘৰীয়া পৃষ্ঠপোষকতা হিচাপে ইয়াত কমাটোৰ প্ৰয়োজন নাই এটো কমাৰ প্ৰয়োজন নাই পৃষ্ঠপোষকতা ব্যৱসায় বাণিজ্য উৎসৱ পাৰ্বণ তীৰ্থ সংক্ৰান্তীয় আদি বিবিধ কাৰণত অসমলৈ জনপ্ৰব্ৰজন হৈছিল জনপ্ৰব্ৰজনৰ ইতিহাসে হৈছে মানৱ জীৱনৰ এটা মূল ইতিহাস স্থানান্তৰিত হয় জীৱনটোৱে য'ত সুন্দৰভাৱে নিয়াব পাৰে তাৰ সেই ঠাইলৈ মানুহে সদায় ঠাইবিলাক সলাই থাকে আৰু সেইকাৰণে জীৱনৰ তাগিদাত মানুহে অনবৰতে স্থানান্তৰিত হৈ যোৱা যিটো প্ৰক্ৰিয়া সেই মানুহৰ সেই প্ৰক্ৰিয়াতে মানুহৰ জীৱন নিৰ্বাহ প্ৰক্ৰিয়াটো চলি আছে সেইকাৰণে যেতিয়া ত্ৰয়োদশ শতিকাত বিশেষভাৱে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজন হৈছিল জনপ্ৰব্ৰজনৰ কাৰণ কেতিয়াবা কোনোবাই যুদ্ধ বিগ্ৰহ সংক্ৰান্তত আহিছে কোনোবাই সেই যুদ্ধ বিগ্ৰহত পৰাজয় স্বীকাৰ কৰি যুদ্ধবন্দী হিচাপে অসমত থাকি গৈছে কেতিয়াবা কিছুমান মানুহ উৎসৱ পাৰ্বণ বা তীৰ্থ সংক্ৰান্তীয় কাৰণত অসমলৈ আহিছে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসমলৈ আহিছে যিকোনো কাৰণতে তেওঁলোকে অসমলৈ জনপ্ৰব্ৰজিত হৈ নাহক কিয় সেইসকল লোক এইখিনি কাৰণতে অসমলৈ প্ৰব্ৰজিত হৈ আহিছিল আৰু তাৰ ফলশ্ৰুতিত এইসকলক সেই সময়ৰ সহজ সৰল থলুৱা অসমীয়া মানুহে গ্ৰহণ কৰিলে একেটা ভৌগোলিক পৰিৱেশৰ মাজত বসবাস কৰাৰ ফলত সমন্বয়ৰ মাজেৰে অসমীয়া সংস্কৃতিৰ এক নতুন ৰূপৰ প্ৰকাশ ঘটিল এই যে ৰজাঘৰীয়া পৃষ্ঠপোষকতা এই যে উৎসৱ পাৰ্বণ এই যে বেপাৰ বাণিজ্য উঠে যিকোনো উদ্দেশ্যতে অসমলৈ ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা যিখিনি কাৰণত জনপ্ৰব্ৰজন আৰম্ভ হৈছিল সেই জনপ্ৰব্ৰজনৰ খুঁটিটো যেতিয়া অসমলৈ আহিছিল তেতিয়া অসমত পূৰ্বৰ পৰা বসবাস কৰা যিসকল সহজ সৰল অনাৰ্যমূলীয় বা মংগোলীয় লোক আছিল সেই লোকসকলে কিন্তু জনপ্ৰব্ৰজিত লোকসকলক অতি সাদৰেৰে তেওঁলোকে গ্ৰহণ কৰিছিল আৰু ফলশ্ৰুতিত একেটা ভৌগোলিক পৰিসীমাৰ মাজত একেখন আকাশৰ তলতে তেওঁলোকে বসবাস কৰি দীৰ্ঘদিন বসবাস কৰাৰ পাছত এটা জাতিয়ে বা আন এটা জাতিৰ লগত বা এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ লগত তেওঁলোকে প্ৰভাৱিত হৈছিল আৰু তেনেধৰণে দুয়োটা পক্ষৰ মাজত দিয়া লোৱা এৰা ধৰাৰ মাজেৰে এক বৰ্ণিল ইতিহাসৰ সৃষ্টি হৈছিল 19 শতিকাৰ পৰা 20 শতিকাৰ আগভাগলৈকে এক নতুন প্ৰব্ৰজন আৰম্ভ হ'ল ব্ৰিটিছ আহিল অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল সেই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ পৰা দেহে খাটি খোৱা এডল মানুহ অসমলৈ আনিল অসমত ব্ৰিটিছ গ'ল চাহ উদ্যোগৰ কৰ্মীসকল অসমতে থাকি গ'ল কালক্ৰমত এইসকল লোকে অসমৰ সমাজ জীৱনত মিলিত হোৱাৰ উপৰি আৰ্থিক জীৱনত অৰিহণা যোগালে তাৰ পাছত 19 শতিকাৰ আমি পাইছোঁ যে 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধি চৰ্ত অনুসৰি ব্ৰিটিছসকল অসমলৈ আহিল আৰু ব্ৰিটিছসকলে অসমলৈ অহাৰ পাছত তেওঁলোকে চাহ উদ্যোগৰ কাম আৰম্ভ কৰিলে চাহ উদ্যোগত কাম কৰিবৰ বাবে তেওঁলোকে বিহাৰ উৰিষ্যা উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশৰ পৰা এখিনি দেহে খাটি খোৱা মানুহ অৰ্থাৎ শাৰীৰিকভাৱে শ্ৰম কৰিব পৰা এখিনি মানুহক তেওঁলোকে অসমলৈ লৈ আহিল কিন্তু এটা সময়ত ব্ৰিটিছ গুচি গ'ল কিন্তু ব্ৰিটিছ গুচি যোৱাৰ পাছত কিন্তু সেই যিসকল দেহে খাটি খোৱা লোক আছিল সেই লোকসকল কিন্তু অসমতে থাকি গ'ল আৰু কালক্ৰমত সেইসকল লোকেও অসমৰ সমাজ জীৱনত তেওঁলোকে বিশেষভাৱে ইন্ধন যোগালে আৰু বিশেষ ধৰণে এই মানুহখিনিয়ে অসমৰ আৰ্থিক জীৱনত বিশেষভাৱে অৰিহণা যোগালে আৰু কালক্ৰমত যিসকল যুগ যুগ ধৰি অসমীয়া হৈ আছিল সেই অসমীয়া মানুহৰ লগত এই চাহ বাগানৰ যিসকল কৰ্মী লোক আছিল এই কৰ্মী লোক চামিল হৈ পুনৰ অসমীয়া সমাজ জীৱন আৰু সাংস্কৃতিক জীৱনত এক নতুন পৰিৱৰ্তনৰ সূচনা কৰিলে অসম চৰকাৰৰ উদ্যোগত 20 শতিকাৰ চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা ধৰ্ম অনুযায়ী ইছলাম ধৰ্মাৱলম্বী মানুহ অসমলৈ প্ৰব্ৰজিত ঘটিল এওঁলোক কৃষিকৰ্মত পাৰ্গত চৰ অঞ্চলসমূহত বসবাস কৰি খেতিৰ বিবিধ প্ৰণালী তেওঁলোকে প্ৰচলন কৰিলে কালক্ৰমত এইসকল লোকো অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিল এই 20 শতিকাৰ চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা এখিনি মানুহ ধৰ্মসূত্ৰে ইছলাম ধৰ্মাৱলম্বী এখিনি মানুহ অসমলৈ জনপ্ৰব্ৰজন হৈ আহিল আৰু জনপ্ৰব্ৰজন হৈ আহি তেওঁলোকে অসমৰ ভিন্ন ধৰণৰ যিবিলাক চৰ অঞ্চল আছে সেই চৰ অঞ্চলবিলাকত তেওঁলোকে বসতি কৰিবলৈ আৰম্ভ কৰিলে কালক্ৰমত সেই চৰ অঞ্চলবিলাকত তেওঁলোকে খেতিৰ নানা বিবিধ প্ৰণালীৰ সৃষ্টি কৰিলে আৰু সেই প্ৰণালীৰ জৰিয়তে তেওঁলোকে অসমতে থাকি গ'ল কালক্ৰমত অসমীয়া ভাষা গ্ৰহণ কৰি এই লোকসকলেও কিন্তু অসমীয়া সমাজ জীৱনৰ লগত আচলতে মিহলি হৈ গ'ল আৰু এই সকলোকে কালক্ৰমত অসমীয়া হিচাপে ধৰা হ'ল ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে সমান্তৰালভাৱে ইয়াৰ সংস্কৃতি বাৰে ৰহণীয়া হৈছে ভিন্ন সময়ত অহা ভিন্ন জাতি জনগোষ্ঠীৰ লোকে সেই সময়ৰ থলুৱা অসমীয়া মানুহৰ লগত দিয়া লোৱা এৰা ধৰাৰ মনোভাৱেৰে এক বিৰাট সমন্বয়ৰ সাংস্কৃতিক কোড নিৰ্মাণ কৰিলে সেয়েহে ক'ব পাৰি শব্দটো থাকি গৈছে
সেয়েহে ক'ব পাৰি বিবিধ জাতি জনগোষ্ঠীৰ সমন্বয়ত বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিল এতিয়া যদি আমি এইখিনি কথা চাওঁ অনাৰ্য মূল্য লোক যুগ যুগ ধৰি আছিল ত্ৰয়োদশ শতিকাত ভিন্ন কাৰণত প্ৰৱৰ্তিত হৈ আহিল তাৰ পাছত তোমালোকে এটা এটাকে বস্তুখিনি চাই ল'বা তাৰ পাছত চাহ বাগানৰ লোকসকলৰ কথা ক'লে তাৰ পাছতে পূৰ্ববংগৰ পৰা অহা ধৰ্মসূত্ৰে মুছলমান মানুহ ইছলাম ধৰ্মাৱলম্বী লোকৰ মানুহৰ কথা ক'লে এই যে গোটেই মানুহখিনি আহিলে গোটেই মানুহখিনি আহি অসমৰ পূৰ্বৰ থলুৱা লোকৰ লগত তেওঁলোক মিলিত হ'ল আৰু পূৰ্বৰ থলুৱা লোকৰ লগত মিলিত হওঁতে তেওঁলোকৰ এটা সময়ত ভাষাৰ সমন্বয় আৰম্ভ হ'ল সাজপাৰ আচবাব প্ৰণালী আ অলংকাৰ মানুহৰ মাত কথা মানুহৰ মানসিক চিন্তাশৈলী এই গোটেইখিনিতে এক বিৰাট পৰিৱৰ্তন সাধন হ'ল আৰু এই পৰিৱৰ্তনৰ মাজেৰে সকলো জাতি জনগোষ্ঠীৰ স্বকীয় উপাদানৰ মহিমাৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু অসমৰ জাতি গঠন প্ৰক্ৰিয়াত যদি ভিন ভিন জাতি জনগোষ্ঠী সমন্বয় হ'বলৈ হয় তেতিয়াহ'লে সমান্তৰালভাৱে তাৰ সাংস্কৃতিক ইতিহাসো আচলতে বৈচিত্ৰ্যপূৰ্ণ হ'ব আৰু সেইকাৰণে ক'ব পৰা যায় যে বিবিধ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তাৰ সমান্তৰালভাৱে অসমৰ সাংস্কৃতিক যিটো ৰূপ সেই ৰূপটো বাৰেৰহণীয়া বা বৈচিত্ৰ্যপূৰ্ণ হৈছে বুলি আমি ক'ব পাৰোঁ এই প্ৰশ্নটোৱে হৈছে পাঠটোৰ মূল বিষয় আৰু এই প্ৰশ্নটোৰ ওপৰতে গোটেই পাঠটোৰ মূল বিষয়বস্তুখিনি জড়িত হৈ আছে আমি প্ৰশ্নটো যদি গোটেই বস্তুখিনি এটা এটা ষ্টেপ কৰি যদি আমি তাক কোনখিনি মানুহ কেতিয়া আহি ক'ত সংলগ্ন হ'ল এই বিষয়টো যদি আমি ভাল ধৰণে স্পষ্ট কৰি লওঁ তেতিয়াহ'লে পাঠটোৰ পৰা জটিলতাৰ সৃষ্টি হ'ব বুলি আমি ভাবিব নোৱাৰোঁ এইটো খুব জৰুৰী প্ৰশ্ন বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণে থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বিচাৰ কৰা এই প্ৰশ্নটোৰ পৰীক্ষা তোমালোকৰ আহিবলৈ হ'লে ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা কোৱা হৈছে তাত আছে তোমালোকৰ 1 নম্বৰ তাত আছে কোনে বুলি কওঁতে তাত আহিলে তোমাৰ 1 নম্বৰ কিহৰ বাবে বুলি ক'লে তাত আহিলে 1 নম্বৰ আৰু পাঠৰ আলমত বিচাৰ কৰা তাত আহিলে 1 নম্বৰ সৰ্বমুঠ এই প্ৰশ্নটোৰ উত্তৰত কি হৈছে 4 নম্বৰ আমাৰ থাকে কিন্তু 4 নম্বৰ এটা প্ৰশ্ন দীঘল প্ৰশ্ন কৰিবলৈ যাওঁতে আমি যিমানখিনি সাধাৰণতে 4 নম্বৰ প্ৰশ্নটোত যিমানখিনি আমি আলোচনা কৰিব লাগে সেই আলোচনাখিনিৰ বিপৰীতে এই প্ৰশ্নটোত যদি আমি ষ্টেপ ষ্টেপ কৰি যদি আমি লিখিব পাৰোঁ খণ্ড খণ্ডকৈ যদি আমি বস্তুখিনি উলিয়াই ল'ব পাৰোঁ খুব কম আয়াসতে ইয়াৰ পৰা 4 নম্বৰ এটা আমি দখল কৰিব পাৰোঁ এতিয়া কৈছে যে ইয়াত ঔদ্যোগিক আবেষ্টনী কি ঔদ্যোগিক আবেষ্টনীৰ কথা কোৱা হৈছে ইয়াত চাহ বাগানৰ ঔদ্যোগিক আবেষ্টনীৰ কথা কোৱা হৈছে ঔদ্যোগিক আবেষ্টনী মানে যিটো চাহ বাগানৰ যিটো কাৰখানাৰ যিটো ব্যৱস্থা যিটো আবেষ্টনী যিটো পৰিসীমা সেইটো কথা কোৱা হৈছে চাহ বাগানৰ কৰ্মীসকল অসমীয়া সমাজ জীৱনৰ পৰা আঁতৰি পৰাৰ কথা কোৱা হৈছে ইয়াত কৈছে কোনে কোনে মানে চাহ বাগানৰ কৰ্মীসকল কিহৰ পৰা আঁতৰি গৈছে এইটো অসমীয়া সমাজ জীৱনৰ পৰা আঁতৰি গৈছে তাৰ পাছত আমি ব্যাখ্যা কৰিম যে এই যে চাহ বাগানৰ ঔদ্যোগিক আবেষ্টনীৰ পৰা অসমৰ চাহ বাগানৰ কৰ্মীসকল অসমীয়া সমাজ জীৱনৰ পৰা কিয় আঁতৰি পৰিছিল ব্ৰিটিছসকল অসমলৈ আহিল চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ উৰিষ্যা উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশৰ পৰা এডাল দেহে খাটি খোৱা মানুহ অসমলৈ অনা হৈছিল এটা সময়ত ব্ৰিটিছ গুচি গ'ল সেই লোকসকল অসমত থাকি গ'ল কালক্ৰমত অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া সংস্কৃতি গ্ৰহণ কৰি হাড়ে হিমজুৱে অসমীয়া হৈ থাকিল কিন্তু এইসকল লোকক শিক্ষা দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসমীয়া সমাজ জীৱনৰ লগত মিলিত হোৱাত কিছু পলম হ'ল যদিও অসমৰ আৰ্থিক জীৱনত এইসকল লোকৰ অৱদান অপৰিসীম এতিয়া ব্ৰিটিছসকলে সেই লোকসকলক লৈ আহিলে এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত সৰু সৰুকৈ জুপুৰি ঘৰ নিৰ্মাণ কৰাৰ নিচিনাকৈ তেওঁলোকক তাতে সেই আবেষ্টনীৰ মাজতে তেওঁলোকক সীমাবদ্ধ কৰি থৈ দিলে অসমীয়া সমাজ জীৱনৰ সৈতে তেওঁলোকক সামিল হোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আৰু তাৰ সমানে মানে কি হৈছে তেওঁলোকক শিক্ষা দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল প্ৰজন্মৰ পাছত প্ৰজন্মই যেনেকৈ সেই কল কাৰখানাত কাম কৰিছে তেনেধৰণে এটা প্ৰজন্মৰ পাছত তাৰ নতুন প্ৰজন্মই পুনৰ সেই কল কাৰখানাত কাম কৰি তেওঁলোকৰ জীৱনবিলাক অতিবাহিত হৈছিল আৰু শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে সেই মানুহখিনি সেই চাহ জনগোষ্ঠীয় মানুহখিনি কি হৈছে কিছু পৰিমাণে অসমৰ সমাজ জীৱনৰ লগত সামিল হওঁতে অকণমান ক'ৰবাত দেৰি হৈছিল কিন্তু দেৰি হৈছিল যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অসমৰ আৰ্থিক জীৱনত সবলভাৱে প্ৰতিনিধিত্ব কৰা এই চাহ বাগানীয়া লোকসকলৰ চাহকৰ্মী লোকসকলৰ কিন্তু অৱদান অপৰিসীম বুলি আমি ক'ব পাৰোঁ তাৰ পাছত আছে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নৈ কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নৈ কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা আমি প্ৰশ্নটো সদায় বুজিবলৈ যত্ন কৰিব লাগে এটা হৈছে সংমিশ্ৰিত মানে মিহলি হৈ যোৱা সংস্কৃতি সম্পন্ন মানে সংস্কৃতি শব্দটো আমি পাঠটো আৰম্ভ কৰোঁতে তোমালোকক কৈছোঁ যে সংস্কৃতি শব্দটোৱে সদায় মংগলজনক কথা বুজায় শুভজনক কথা বুজায় সংস্কৃতি বোলা বস্তুটো এনেকুৱাই যিটো বস্তু একে
ঠাইতে সি স্থবিৰ হৈ নাথাকে বহতি খতি নদীৰ খুঁটিৰ দৰে সি প্ৰবাহিত হৈ যায় আৰু প্ৰবাহিত হৈ গৈ থাকোঁতে এলান্ধকলীয়া ৰীতি নীতিক পৰিহাৰ কৰি পুৰণি যিখিনি আমাৰ সৎ প্ৰমূল্যবোধ সেইখিনিৰ লগত চামিল হৈ নতুনৰ সৈতে হাত মিলাই যিটো বস্তু আগবাঢ়ি যাব পাৰে যিটো ধাৰা আগবাঢ়ি যাব পাৰে যিয়ে মানুহৰ ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন মংগলময় সূচনা কৰিব পাৰে তাকে সংস্কৃতি বুলি আখ্যা দিব পৰা যায় এতিয়া যথাৰ্থতে অসমীয়া জাতিটো এটা সংস্কৃতিশালী জাতি বুলি ইয়াত উপস্থাপন কৰিবলৈ লোৱা হৈছে কিয় সংস্কৃতিশালী জাতি বুলি কোৱা হৈছে চোৱা আমি প্ৰথম প্ৰশ্নটো হৈছে লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে ইয়াত লিখকে অসমীয়া জাতিক সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে এই প্ৰশ্নটোৰ উত্তৰ কেতিয়াবা 1+3 সৰ্বমুঠ 4 হৈ আহে আৰু কেতিয়াবা তোমালোকক পুনে 4 নম্বৰ দিয়ে 4 নম্বৰ দিলেও কিন্তু ইয়াত যে কি লিখকে কাক কি সংস্কৃতি সম্পন্ন জাতি বুলি কওঁতে অসমীয়া জাতিক যে সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে এই অংশটো তোমালোকৰ 1 নম্বৰ এটা গুচি যায় পাছৰ অংশটোলে 3 নম্বৰ আহে গতিকে প্ৰশ্নটো উত্তৰ লিখিবলৈ যোৱাৰ আগত আমি প্ৰশ্নটোৰ যথাৰ্থতে সুধিছে কি সেই প্ৰশ্নটোৰ অৰ্থখিনি কি সেই কথাটো আমি উপলব্ধি কৰিবলৈ যত্ন কৰিব লাগে অসমীয়া জাতিটোক মিহলি হৈ থকা জাতি বুলি কৈছে আৰু সংস্কৃতি সম্পন্ন জাতি মই কৈছোৱেই যে বাৰে বাৰে এৰা ধৰা মনোভাৱেৰে দিয়া লোৱা মনোভাৱেৰে সহজ সৰল উদাৰনৈতিক পন্থাৰে প্ৰতিটো মুহূৰ্ততে ভিন ভিন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে যিটো সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছিলে সেইটো হৈছে অসমীয়া জাতি ইয়াত কোনো ধৰণৰ ৰক্ষণশীলতা বা গোৰামীৰ কথা নাথাকে পৰিৱৰ্তনৰ বাটেৰে আগবাঢ়ি যোৱা জাতিটো এটা ঐশ্বৰ্যময় জাতিটোৱে হৈছে অসমীয়া জাতি আমি আলোচনা কৰিম কিয় সংস্কৃতি সম্পন্ন বুলি ইয়াক কোৱা হৈছে অসমীয়া জাতি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্ম বিভিন্ন ভাষা ভাষীৰ সমন্বয়ত গঢ় লৈ উঠিছে পূৰ্বৰ পৰা অসমত কোচ মেচ ডিমাচা কাৰ্বি বড়ো মিচিং কছাৰী আদি সহজ সৰল অনাৰ্যমূলীয় মানুহে বসবাস কৰি আহিছে ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ বিভিন্ন কাৰণত জনপ্ৰব্ৰজন হয় প্ৰব্ৰজিত লোকসকলক সেই সময়ত থলুৱা সহজ সৰল অসমীয়া মানুহে আঁকোৱালি ল'লে একেটা ভৌগোলিক পৰিসীমাৰ মাজত বসবাস কৰাৰ বাবে এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ'ল আমি একেখিনি কথা বাৰে বাৰে তোমালোকৰ যিকোনো দীঘল প্ৰশ্ন ত্ৰয়োদশ শতিকাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজনৰ কাৰণবোৰ কি কি আছিল সেই কাৰণকেইটাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ বহুকেইটা প্ৰশ্ন আচলতে আগবঢ়াই লৈ যাব পৰা যায় গতিকে ত্ৰয়োদশ শতিকাৰ এই কাৰণকেইটা আমি গুৰুত্বপূৰ্ণভাৱে আমি ল'ব লাগে এতিয়া প্ৰথম কথা হৈছে যে আমি পোনপটীয়াকৈ দেখিছোঁ অসমত বিবিধ জাতি জনগোষ্ঠীৰ মানুহ আছে বিবিধ ভাষা ভাষী মানুহ আছে অসমত বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে বিভিন্ন মাত কথা মতা মানুহ আছে বিভিন্ন সাজপাৰ বেলেগ ধৰণৰ পিন্ধা মানুহ আছে কিন্তু এই গোটেই মানুহখিনিক লগ লগাই আচলতে অসমীয়া বুলি কোৱা হৈছে সেইকাৰণে আমি পাইছোঁ যে অসমীয়া জাতিটো এটা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্ম বিভিন্ন ভাষা ভাষীৰ সমন্বয়ত গঢ় লৈ উঠিছে আৰু এই কথাটো আমি মন কৰিবই লাগিব যে পূৰ্বৰে পৰা অসমত কোচ মেচ ডিমাচা তিৱা কাৰ্বি এইসকল লোকে বসবাস কৰি আহিছে আৰু বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজিত হৈ আহিছে বিবিধ কাৰণত অসমলৈ জনপ্ৰব্ৰজিত হৈ আহিছে জনপ্ৰব্ৰজিত লোকখিনিক কিন্তু অসমৰ থলুৱা মানুহে এই ব্যৱস্থাটো কৰা নাই জোৰদাৰ প্ৰস্তুতিৰে অসমৰ পূৰ্বৰ থলুৱা সমন্বয় সংস্কৃতিৰ সৈতে তেওঁলোকে চামিল হ'বৰ কাৰণে জোৰ দিয়া নাই বা প্ৰব্ৰজিত লোকসকলেও ইয়াৰ থলুৱা মানুহখিনিৰ ওপৰত কোনো ধৰণৰ দমভালি দেখুৱাই তেওঁলোকক অতিক্ৰম কৰিবলৈ যত্ন কৰা নাই ফলশ্ৰুতিত এই সহজ সৰল মানুহখিনিৰ লগত প্ৰব্ৰজিত লোকৰ এটা সমন্বয় গঢ় লৈ উঠিছিল আৰু যেতিয়া বছৰ বছৰ ধৰি একেটা ভৌগোলিক আবেষ্টনীৰ মাজত তেওঁলোকে বসবাস কৰিলে কালক্ৰমত তেওঁলোকৰ কি হ'ল ভাষাৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ল কালক্ৰমত তেওঁলোকৰ সাজপাৰ কথনশৈলী মানুহৰ চিন্তনশৈলী মানুহৰ খাদ্যাভ্যাস প্ৰণালী মানুহৰ অলংকাৰ আচবাব পত্ৰ সকলোতে এক বিৰাট পৰিৱৰ্তন সাধন হোৱা দেখিবলৈ পোৱা গ'ল ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে খাদ্য সম্ভাৰ সাজ সজ্জা আচবাব পত্ৰ অলংকাৰ এই সকলোতে এক বিৰাট পৰিৱৰ্তন সাধন হ'ল দিয়া লোৱা এৰা ধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু সংস্কৃতিও বাৰেৰহণীয়া হ'ল সেয়েহে ক'ব পাৰি অসমীয়া জাতি প্ৰকৃততে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি সেই জাতিটোৱে সংস্কৃতি সম্পন্ন জাতি নহয় যিটো জাতিয়ে নিজৰ ৰক্ষণশীলতা আৰু গোৰামীৰ কথা চিন্তা কৰি তেওঁলোকে আনৰ সৈতে চামিল হ'বলৈ নিবিচাৰে বা আনক চামিল হোৱাৰ কোনো ধৰণৰ সুবিধাকণ প্ৰদান নকৰে সেই জাতিটো কেতিয়াও সংস্কৃতিশালী জাতি নহয় যিহেতু সময়টো প্ৰবাহিত গৈ থাকে একেৰাহে আৰু গৈ থকাৰ লগতে আমি পিছলৈ ঘূৰি চোৱাৰ লগতে পিছৰ যিখিনি ভাল বস্তু সেইখিনি লৈ আগলৈ যোৱাৰ যিটো পৰিকল্পনা সেই আগলৈ যোৱাৰ যিটো আগলৈ যোৱাৰ যিটো গতি সেই গতিটোতে আচলতে মানৱ সমাজ বৰ্তি আছে মানুহৰ ব্যক্তিগত জীৱনো বৰ্তি আছে সামাজিক জীৱনো বৰ্তি আছে আচলতে আৰু সেইকাৰণে অসমীয়া জাতিটোক পোনপটীয়াকৈ এটা সংস্কৃতিশালী জাতি বুলি ক'ব পৰা যায় কাৰণ নিৰ্দিষ্ট এটা জাতি বা জনগোষ্ঠী কেতিয়াও অসমীয়া বুলি ধৰা নহয় গতিকে বিবিধ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে এটা বেলেগ ধৰণৰ এটা বৰ্ণাঢ্য সাংস্কৃতিক এটা শৈলী আমাৰ অসমত নিৰ্মাণ হৈছে আৰু সেইকাৰণে কি হৈছে অসমীয়া জাতিটোক প্ৰকৃততে সংস্কৃতিশালী জাতি বুলি আখ্যা দিব পৰা যায়
লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা এই প্ৰশ্নও ত্ৰয়োদশ শতিকাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজিত কাৰণখিনি কথাই ৰূপান্তৰ কেতিয়া হৈছে ৰূপান্তৰ শব্দটোৰ অৰ্থ হৈছে ৰূপ যুগান্তৰ অৰ্থাৎ ৰূপ সলনি হৈ যোৱা ৰূপটো কেতিয়া সলনি হৈছে আমি পাইছো বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সংস্কৃতি বৰ্ণাঢ্য হৈছে বিশেষতঃ ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজন আৰম্ভ হৈছিল বিবিধ কাৰণত এই প্ৰব্ৰজিত লোকৰ সৈতে সেই সময়ৰ অসমীয়া থলুৱা বড়ো মিচিং তিৱা কাৰ্বি কোচ মেচ ডিমাচা এইসকল লোকৰ লগত সমন্বয় সাধন হ'ল দিয়া লোৱা এৰা ধৰাৰ মনোভাৱেৰে দুই পক্ষৰ মাজত সাংস্কৃতিক সমন্বয় সাধন হ'ল লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ৰূপান্তৰ কেতিয়া হৈছে ৰং কেতিয়া সলনি হৈছে ত্ৰয়োদশ শতিকাত ভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যেতিয়া অসমলৈ প্ৰব্ৰজিত হৈ আহিল একেটা ভৌগোলিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ বাবে ইয়াৰ থলুৱা মানুহ আৰু প্ৰব্ৰজিত মানুহৰ মাজত যিটো সাংস্কৃতিক সমন্বয় ঘটিল সেই সাংস্কৃতিক সমন্বয়ৰ ফলস্বৰূপে অসমত সংস্কৃতিৰ ৰূপান্তৰ প্ৰক্ৰিয়াটোৰ কথা ইয়াত জড়িত হৈ পৰে ৰূপান্তৰ হৈ পৰে ৰূপটো সলনি হৈ পৰিলে আগৰে পৰা চলি অহা যিটো সাংস্কৃতিক ৰূপ সেই সাংস্কৃতিক ৰূপটোত বেলেগ ধৰণে এটা ৰং হ'ল সেই ৰংটো হৈছে জনপ্ৰব্ৰজিত লোকৰ সমন্বয়ৰ মাজেৰে এটা তাৰ ৰংটো সলনি হৈ গৈছিল সেই ৰংটো সলনি হোৱাৰ ৰূপটোকে ৰূপান্তৰ বুলি কোৱা হৈছে এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা এই ৰূপান্তৰ ভিন্ন ক্ষেত্ৰত দেখা গ'ল ভাষা সাজপাৰ খাদ্যাভ্যাস আচবাবপত্ৰ অলংকাৰ আনকি মানুহৰ মানসিক চিন্তাশৈলীলৈকে এক ৰূপান্তৰ প্ৰক্ৰিয়া সাধন হ'ল এই ৰূপান্তৰ ইয়াত ক'ত পৰিৱৰ্তন হৈছে মানুহৰ সাজপাৰ পৰিৱৰ্তন হৈছে মাত কথা সলনি হৈছে অলংকাৰ পৰিৱৰ্তন হৈছে আচবাবপত্ৰ পৰিৱৰ্তন হৈছে মানুহৰ মানসিক চিন্তাশৈলীলৈকে ইয়াত পৰিৱৰ্তন সাধন হৈছে গতিকে এই কথাখিনি আমি লক্ষ্য কৰিব লাগে এই প্ৰশ্নটো তেনেকৈ 2 বা 2+2 আহে কেতিয়াবা কি কৰা হৈছে 3+1 আহে কেতিয়াবা গতিকে ভিন্ন ধৰণে তোমালোকে চাবা এই যে ভাগ কৰি দিয়া থাকে খণ্ড প্ৰশ্নৰ উত্তৰবিলাক আমি খণ্ডকে লিখিবলৈ যত্ন কৰিব লাগে আমি তাৎপৰ্য ব্যাখ্যা কৰালে যাম দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা উপৰোক্ত বাক্যাংশ আব্দুল সত্তাৰদেৱৰ ৰচিত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠৰ অন্তৰ্গত এই কথাটো তোমালোকে সকলোৱে জানা আমি তথাপিও অন্তৰ্ভুক্ত কৰি দিছো ভাষা মানুহৰ ভাৱ প্ৰকাশৰ মাধ্যম ভাষাৰ জৰিয়তে এটা জাতিৰ মানদণ্ড প্ৰকাশ পায় অসমত বিভিন্ন ভাষাভাষী ধৰ্মাৱলম্বী লোকে যুগ যুগ ধৰি সমন্বয়ৰ মাজেৰে জীয়াই আছে বিভিন্ন সম্প্ৰদায় বা জাতি জনগোষ্ঠীৰ স্বকীয় ভাষা থাকিলেও উমৈহতীয়া স্থানত কিন্তু সকলোৱে অসমীয়া ভাষাটো বুজে আৰু কয় আনকি সমগ্ৰ উত্তৰ-পূব খণ্ডৰ মূল ভাষাটোৱে আছিল অসমীয়া ভাষা ভাষিক সংমিশ্ৰণৰ কাৰণে অসমৰ সকলোৱে মূল ভাষাটো ভাষিক সংমিশ্ৰণৰ কাৰণে অসমৰ সকলোৱে মূল অসমীয়া ভাষা ভাষিক সংমিশ্ৰণৰ কাৰণে বাক্যটো অকণ খেলিমেলি হৈ আছে ভাষিক সংমিশ্ৰণৰ কাৰণে অসমৰ সকলোৱে ভাষিক সংমিশ্ৰণৰ কাৰণে অসমৰ সকলোৱে অসমীয়া ভাষাকেই ব্যৱহাৰ কৰে অসমীয়া ভাষাই সকলোকে একেডাল এনাজৰীয়ে বান্ধি ৰাখিছে এতিয়া যে আমি পোনপটীয়াকৈ চাওঁ বিবিধ জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আছে সকলোৱে কি কৰিছে সকলো জাতি জনগোষ্ঠীৰ স্বকীয় ভাষা আছে অৰ্থাৎ নিজা নিজা ভাষা আছে কিন্তু উমৈহতীয়া স্থানত আচলতে সকলোৱে অসমীয়া ভাষাটোৰে কথা বাৰ্তা পাতে আৰু ভাষিক সংমিশ্ৰণ হৈ গৈছে সকলো জাতি জনগোষ্ঠীৰ ভাষিক স্বকীয় উপাদানখিনি অসমীয়া ভাষাত অংগীভূত হৈছে অংগীভূত হোৱাৰ লগে লগে ভাষাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে আৰু এটা ভাষাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনৰ মাধ্যমেৰে যদি আমি এটা কথা চাওঁ সেই ভাষিক সমন্বয়টো হৈছে কাৰণে অসমত কোনো এটা জাতি জনগোষ্ঠীয়ে আচলতে নিজৰ ভাষাটো ত্যাগ কৰি তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিছে আমি যদি উদাহৰণস্বৰূপে চাওঁ অসমৰ কোনো ব্ৰাহ্মণ মানুহে সংস্কৃত ভাষাৰে কথা নাপাতে অসমত থকা কোনো মুছলমান মানুহে ফাৰ্চী আৰু উৰ্দু ভাষাৰে কথা নাপাতে অসমত কোনো আহোম মানুহে টাই ভাষাৰে কথা নাপাতে উদাহৰণ হিচাপে দিয়া হৈছে গতিকে এই ভাষাটো কি কৰা হৈছে কালক্ৰমত তেওঁলোকে কি কৰিছে অসমীয়া ভাষাটোকে গ্ৰহণ কৰিছে আটাইতকৈ ডাঙৰ কথা উত্তৰ-পূব খণ্ডৰ হাতু ৰাজ্য সামৰি গোটেই মানুহৰ বাৰ্তাবাহকৰ মূল উমৈহতীয়া ভাষাটো আছিল অসমীয়া ভাষা গতিকে আমি দেখিছোঁ যে গোটেই বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহক এক কৰি ৰখাৰ মূল বাহনটোৱে আছিলে ভাষা গতিকে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষাই আছিল এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া উপৰোক্ত বাক্যাংশ এই কথাটো মই পুনৰ নকওঁ তোমালোকে জানা 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্তানুসৰি ব্ৰিটিছসকল অসমলৈ আহে এওঁলোকৰ আগমনৰ লগে লগে অসমৰ সমাজ জীৱনত
সমাজ জীৱনত আমূল পৰিৱৰ্তন সাধন হয় যাতায়াত যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন হয় হোটেল ব্যৱস্থাৰ আৰম্ভ হয় ফলস্বৰূপে যুগ যুগ ধৰি অসমীয়া সমাজত চলি থকা অন্ধবিশ্বাস নোহোৱা হয় চোৱাৰ অন্ত পৰিল জাতকুলৰ বিচাৰ খেৰ নোহোৱা হ'ল এটা সম্প্ৰদায়ৰ লগত আন এটা সম্প্ৰদায়ৰ লোকঢাক ব্যৱস্থাৰ অন্ত পৰিল সামাজিক উৎসৱ অনুষ্ঠানত সকলোৱে মুকলিকৈ মিলিত হ'ল এই গোটেই প্ৰক্ৰিয়াটো স্বতঃপ্ৰণোদিতভাৱে সাধিত হ'ল এটা স্বতঃপ্ৰণোদিতভাৱে মানে এইটো জোৰ জুলুম কৰা ব্যৱস্থা নহয় এই বস্তুটো কি হৈছে নিজে নিজে স্বতঃস্ফূৰ্তভাৱে যিটো বস্তু যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো গঢ় লৈ উঠাৰ কথা কোৱা হৈছে সেইটো কোনটো প্ৰক্ৰিয়া এতিয়া 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধি চৰ্তানুসৰি ব্ৰিটিছসকল অসমলৈ আহিছিল আৰু ব্ৰিটিছসকল অসমলৈ অহাৰ লগে লগে অসমৰ সমাজ জীৱনত এক আমূল পৰিৱৰ্তন সাধন হৈছিল সেই আমূল পৰিৱৰ্তনখিনি হৈছে যাতায়াত যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে যাতায়াত যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে হোটেল ব্যৱস্থাৰ প্ৰচলন হৈছে হোটেল ব্যৱস্থাৰ প্ৰচলনৰ লগে লগে অসমীয়া খাদ্য সম্ভাৰে নহয় বিবিধ খাদ্যৰ উপকৰণে অসমৰ হোটেল ভৰপূৰ হৈ পৰিলে কালক্ৰমত একেখন হোটেলতে ভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একেলগে বহি খাব পৰা হ'ল যাতায়াত যোগাযোগ ব্যৱস্থাটো উন্নীতকৰণ হোৱাৰ লগে লগে একেধৰণে একে বাহনতে ভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যাব পৰা হ'ল গতিকে এইখিনি কামৰ জৰিয়তে যাতায়াত যোগাযোগ ব্যৱস্থা বা হোটেল ব্যৱস্থাৰ মাধ্যমেৰে যে জাতি জনগোষ্ঠীৰ আমাৰ যুগ যুগ ধৰি অহা আমাৰ বিভিন্ন জাতিৰ মাজত থকা যিখিনি আমাৰ ৰক্ষণশীলতা গোৰামীৰ ভাৱ আছিল যিখিনি আমাৰ অন্ধবিশ্বাস আছিল যিখিনি আমাৰ জাতকুলৰ বিচাৰ আছিল সেই বিচাৰখিনি ক্ৰমশ গতিত নোহোৱা হৈ পৰিল আৰু এই যে ক্ৰমশ গতিত নোহোৱা হৈ যে অসমৰ সমাজ জীৱন যে এটা বেলেগ ধৰণৰ ধাৰণাৰে যে মানে পোহৰাই তুলিছিল সেই বিষয়টোকে উপস্থাপন কৰিবলৈ আচলতে ইয়াত কোৱা হৈছে আৰু সেই গোটেই প্ৰক্ৰিয়াটোক স্বতঃপ্ৰণোদিতভাৱে বুলি কোৱা হৈছে ইয়াত কোনেও কাকো জোৰ জুলুম দিয়া হোৱা নহয় যে মনৰ ভাৱে স্বতঃস্ফূৰ্তভাৱে যিখিনি গ্ৰহণ কৰিব লাগে সেইখিনি গ্ৰহণ কৰি অসমীয়া জাতিয়ে নিজৰ মহিমাৰে আচলতে নিজৰ স্বকীয়তাৰে তেওঁলোকে আগবাঢ়ি গৈছিল বুলি ক'ব পৰা যায় আমি অন্তিম পৰ্যায়লৈ যাম এয়া আছিল দিয়া লোৱা এৰা ধৰাৰ ব্যৱস্থা এইখিনি একেবাৰে উজু কথা আমি পুনে পুনে বাৰে বাৰে একেটা কথাতে আমি কৈ আহিছোঁ তথাপি মই কথাখিনি পঢ়ি লোৱাটো ওপৰতে কি আছে তাৰ লগতে মই তোমালোকক কথাখিনি একেবাৰে মুকলিকৈ কৈ দিছোঁ উপৰোক্ত বাক্যাংশ আহিবই বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে বা অসমলৈ বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত বিভিন্ন পথেদি জনপ্ৰব্ৰজন আৰম্ভ হৈছে বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজন আৰম্ভ হৈছে আৰু এই জনপ্ৰব্ৰজিত লোকে সেই সময়ৰ কোচ মেচ ডিমাচা দেউৰী কাৰ্বি এই লোকসকলৰ লগত সমন্বয়ৰ মাজেৰে আগবাঢ়িছিল আৰু সমন্বয়ৰ মাজেৰে আগবাঢ়ি যাওঁতে একেটা ভৌগোলিক পৰিবেষ্টনীত বসবাস কৰাৰ কাৰণে এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ সৈতে প্ৰভাৱিত হৈছিল আৰু প্ৰভাৱিত হোৱাৰ ফলস্বৰূপে সাংস্কৃতিক ক্ষেত্ৰত এক বিৰাট সমন্বয় সাধন হৈছিল আৰু এই যে যিটো সমন্বয় সেই সমন্বয়টোকে কি বুলি কোৱা হৈছে দিয়া লোৱা এৰা ধৰাৰ ব্যৱস্থা দিয়া লোৱা এজনে দিছে এজনে লৈছে কোনোবা এজনে প্ৰয়োজন সাপেক্ষে কোনোবা এটা এৰিছে কোনোবা এটা লৈছে এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে সমান্তৰালভাৱে সকলোৱে দ্বাৰা প্ৰভাৱিত হৈ এক বৰ্ণিল ইতিহাস সৃষ্টি হৈছে আৰু সেইটোকে দিয়া লোৱা এৰা ধৰা ব্যৱস্থা বুলি কোৱা হৈছে আমি ইমানতে জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ প্ৰশ্নোত্তৰ সামৰিছোঁ প্ৰশ্নোত্তৰ সামৰাৰ ক্ষেত্ৰত তোমালোকে এটা কথা মন কৰিবা যে প্ৰশ্নোত্তৰ সামৰণিৰ ক্ষেত্ৰত এটা কথাই তোমালোকে চাবা যে বিবিধ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে জাতি গঠন প্ৰক্ৰিয়া যদি বিবিধ জাতি জনগোষ্ঠী হয় তেতিয়াহ'লে সংস্কৃতিৰ ক্ষেত্ৰতো বিবিধ জাতি জনগোষ্ঠী থকাটো নিতান্ত প্ৰয়োজনীয় এই কথাটো লক্ষ্য কৰিবা যিকোনো দীঘল প্ৰশ্নোত্তৰ কৰিবলৈ যাওঁতে আমি এই কথাটো গুৰুত্ব দিব লাগে দ্বিতীয় কথা হৈছে যিটো কোনখিনি মানুহ কেতিয়া আহিছিলে কেনেধৰণে মানুহখিনি কোনখিনিৰ লগত চামিল হৈছে কোনখিনি মানুহ কেতিয়া আহি অসমৰ সমাজ জীৱনৰ লগত জাহ গৈছে কিছুমানে সমাজ জীৱনৰ লগত জাহ যোৱা নাই বেলেগ ব্যৱস্থা গ্ৰহণ কৰিছে এই কথাখিনি তোমালোকে চাবা আৰু ব্ৰিটিছসকল অহাৰ পাছত অসমৰ সমাজ জীৱনৰ পৰিৱৰ্তন একেবাৰে লাষ্ট পেৰাগ্ৰাফটোত দিয়া হৈছে পুনৰ কথাখিনি পঢ়িলেই হৈ যায় আমি পুনৰ কৈছোঁ সমাজ বিজ্ঞানৰ পাঠ ইয়াত কোনো ধৰণৰ কল্পনা কৰি পেলানি আচলতে উত্তৰ লিখিব পৰা নাযায় কোনো আৱেগত ইয়াৰ উত্তৰ লিখিব পৰা নাযায় ই হৈছে সমাজ বিজ্ঞানৰ তথ্যসন্মত কথা গতিকে এই কথাখিনি গোটেইখিনি সঁচা কথা গতিকে পাঠটো তোমালোকে পোনপটীয়াকৈ পঢ়ি লৈ তাৰ দীঘল প্ৰশ্নবিলাকত মাত্ৰ দুই এটা তোমালোকে নিজৰ মতে বাক্য সজাই দিব পৰা যায় আৰু যেনেকৈ বিবিধ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমৰ সংস্কৃতি বাৰেৰহণীয়া হৈছে বৈচিত্ৰ্যপূৰ্ণ হৈছে এনেকুৱা বাক্যবিলাক আমি লগাব পাৰোঁ তাৰ বাদ বাকী যিমানখিনি কথা তোমালোকৰ কিতাপত দিয়া হৈছে গোটেই কথাখিনি কিতাপৰ মতে আচলতে সন্নিৱিষ্ট কৰিলে হৈ যায় বিশেষভাৱে ত্ৰয়োদশ শতিকাৰ ভিন্ন কাৰণখিনিৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ বিভিন্ন প্ৰশ্ন হ'ব পাৰে এইখিনি সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি এই ক্ষেত্ৰতো তুমি ত্ৰয়োদশ শতিকাৰ কাৰণকেইটা উনুকিয়াব লগা হয় ৰূপান্তৰৰ প্ৰক্ৰিয়া বুলি ক'বলৈ যদি যোৱা হয় তেতিয়াহ'লে তাতো তুমি ত্ৰয়োদশ শতিকাৰ কাৰণকেইটাক তুমি অনুকাব লগা হয় এই দিয়া লোৱা এৰা ধৰাৰ ব্যৱস্থা সংস্কৃতিৰ স্বাভাৱিক প্ৰক্ৰিয়া এনেকুৱা ধৰণৰ যদি বাক্যবিলাক তোমালোকৰ কেনেবাকৈ ব্যাখ্যা কৰিবলৈ আহে তাতো তোমালোকে ত্ৰয়োদশ শতিকাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজৰ কাৰণকেইটাৰ ওপৰতে আচলতে গুৰুত্ব প্ৰদান কৰিব লগা হয় গতিকে গোটেই পাঠটো ত্ৰয়োদশ শতিকাত ভাৰতৰ ভিন্ন ৰাজ্যৰ পৰা অসমলৈ জনপ্ৰব্ৰজন কিয় হৈছিল জনপ্ৰব্ৰজন হোৱাৰ পাছত অসমত কি হৈছিল
এই গোটেই কথাখিনি তোমালোকে এবাৰ চাবা সেই কথাখিনিৰ ওপৰত বহুখিনি কথা জড়িত হৈ আছে ব্ৰিটিছসকল অহাৰ আগত কি হৈছিল পাছত কি হৈছিল এই কথাখিনিও তোমালোকে সমান্তৰালভাৱে চাবা গতিকে পাঠটো হলহলীয়াকৈ পঢ়ি লৈ তাৰ প্ৰস্তুতখিনি ঠিক কৰি তাৰ প্ৰতিটো পেৰাগ্ৰাফৰ সৰু সৰু কথাখিনি মন কৰাটো উচিত যিহেতু আজিকালি যদিও আমি পাঠভিত্তিক প্ৰশ্নবিলাক আলোচনা কৰি দিছোঁ পাঠভিত্তিক প্ৰশ্নৰ সমান্তৰালভাৱে আমি প্ৰতিটো পাঠ যদি তন্নকৈ প্ৰতিটো শব্দ আৰু প্ৰতিটো বাক্য যদি বুজিবলৈ যত্ন নকৰোঁ তেতিয়াহ'লে আমি পৰীক্ষাত আচলতে বহিব পৰা ক্ষমতাখিনি আমাৰ অৰ্জন কৰা নহয় যথাৰ্থতে আজিকালি কোনো ৰেডিমেড কুৱেশ্যন আনচাৰৰ ওপৰত বিশেষ ধৰণে নিৰ্ভৰ কৰা দেখা নাযায় আৰু যেহেতু প্ৰতিজন ছাত্ৰ ছাত্ৰী আচলতে পাঠটোৰ প্ৰতিটো বাক্য প্ৰতিটো শব্দ নখ দৰ্পণত থাকিব লাগিব আৰু সেইকাৰণে পাঠটো তন্নকৈ পঢ়ি এই বস্তুখিনি এই কনচেপ্টখিনি লৈ ল'লে হৈ যাব এই মুখস্থ কৰিবলগীয়া বস্তু নহয় বুজিবলৈ যত্ন কৰিবা আমি ইমানতে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটো আমি ইমানতে সামৰিছোঁ ইয়াৰ পিছৰ ভাগত আমি দশমমানৰ পুনৰ নতুন পাঠলৈ আগবাঢ়ি যাম